হেল্ল' এভৰিৱান, ইতিমধ্যে বহুত ভাল খবৰ। আৰু যিহেতু আপোনালোকে জানে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি হেল্থ ছায়েন্সৰ ফালৰ পৰা ৰিলিজ কৰিছে অফিচিয়েল নটিফিকেশ্যন, য'ত আপোনালোকে এডমিশ্যন কৰিব পাৰিব BSc নাৰ্ছিং যিটো কোৰ্চ কৰিব পাৰিব, যিটো আহিছে গভৰ্ণমেণ্ট ইনষ্টিটিউট অথবা প্ৰাইভেট ইনষ্টিটিউট। আপোনালোকৰ যিটো ছেশ্যন হয় 2024 ফৰ দিছ পাৰ্পছ এণ্ড এণ্ট্ৰেন্স এক্সামিনেশ্যন উইল বি কণ্ডাক্ট 9 জুন। 9 জুনত যিহেতু কণ্ডাক্ট হ'ব, আৰু তাৰ বাবে আপোনালোকৰ ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে ইয়াতে ছাবমিট কৰিব পাৰিব। যিটো নাৰ্ছিং কোৰ্চটো ষ্টাৰ্টিং হ'ব 9 মে', অৰ্থাৎ 9 মে'ৰ পৰা ষ্টাৰ্ট হৈছে এপ্লাই। গতিকে আপোনালোকে যিসকলে এপ্লাই কৰা নাই কৰিব পাৰে BSc নাৰ্ছিং। লগতে ইয়াতে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স। লগতে ইয়াতে আপোনালোকৰ একাডেমিক ছেশ্যন 2024, লগতে এণ্ট্ৰেন্সটো আছে 9 জুনত আপোনালোকৰ পৰীক্ষাটো হ'ব, যিটো ছানডে হ'ব। অ'কে, আৰু ইয়াৰ বাবে আপোনালোকৰ এপ্লিকেশ্যন ফিজ 1500 টকা দিব লাগিব। আৰু ইয়াতে আপোনালোকৰ চেণ্টাৰবিলাক হ'ব যিটো গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, কোকৰাঝাৰ, শ্বিলং, আইজল, ইটানগৰ, আগৰতলা, এইখিনি হৈছে যি এক্সাম চেণ্টাৰবিলাক। আপোনালোকৰ যোনটো ডিজিটেল যোন ওচৰৰ হয়, তাতে আপোনালোকে এই এণ্ট্ৰেন্সটো দিব পাৰিব। লগতে OMR বেষ্ট হ'ব, যিহেতু ইয়াতে আপোনালোকৰ ৰিটেন এক্সাম OMR বেষ্ট হ'ব। আৰু কেণ্ডিডেটসকলে যদি কিবা হেল্প বিচাৰে, আপোনালোকে তেতিয়া এই ফোন নম্বৰটোত কণ্টেক্ট কৰিব পাৰে, শ্বৰ্ট অফ এছিষ্টেঞ্চ, যিটো আপোনালোকৰ অফিচিয়েলি এটা ফোন নম্বৰ ইয়াতে মুকলি কৰিছে। লগতে ইয়াত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ কি ছাবজেক্ট পঢ়িব লাগে, যিটো আপোনালোকে জানে 11-12 যিবিলাক আপোনালোকৰ অৰ্থাৎ যিখিনি আপোনালোকৰ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আছে, সেইখিনি যদি আপোনালোকৰ বেছিককৈ ভালকৈ ক্লিয়াৰ আছে, তেতিয়া ইয়াতে আপোনালোকে পাছ কৰাৰ সম্ভাৱনা থাকে। লগতে এপ্লিকেণ্ট মাষ্ট বি অফ চিটিজেন, অৰ্থাৎ আপোনালোকে ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব ইয়াত এপ্লাই কৰিবৰ কাৰণে। লগতে কেণ্ডিডেট মাষ্ট বি মিনিমাম 17 ইয়াৰ্ছ, অৰ্থাৎ 17 ইয়াৰ্ছ হ'ব লাগিব। আৰু লগতে ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনখিনি লাগিব, হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগিব, যিটো ছায়েন্সত পঢ়া হ'ব লাগিব। লগতে ইয়াতে আপোনালোকৰ যিটো আপোনালোকৰ ছাবজেক্ট ইয়াতে কৈছে উইথ ইংলিছ এজ ওৱান অফ দ্য ছাবজেক্ট, ইংলিছটো আপোনালোকৰ ওৱান অফ দ্য ছাবজেক্ট হ'ব লাগিব। এণ্ড ছিকিউৰিং আপোনালোকৰ লিষ্ট 50% মাৰ্ক এগ্ৰিগেট থাকিব লাগিব, ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, অৰ্থাৎ PCB থাকিব লাগিব 50%। আৰু লগতে ইয়াতে 45% মাৰ্ক থাকিব লাগিব PWD কেণ্ডিডেটসকলৰ, আৰু 40% মাৰ্ক থাকিব লাগিব যিসকল SC, ST, PSTH তেওঁলোকৰ। লগতে ইয়াতে উইদাউট গ্ৰেছ মাৰ্ক, অৰ্থাৎ গ্ৰেছ মাৰ্ক হ'ব নালাগিব। মোক বহুতে সুধিছিলে যে গ্ৰেছ মাৰ্ক হ'লে আমি এপ্লাই কৰিব পাৰিম নাই, গতিকে গ্ৰেছ মাৰ্ক যদি আছে আপোনালোকৰ তেতিয়া এপ্লাই কৰিব নোৱাৰে ইয়াত। নেক্সট আপোনালোকৰ ইয়াতে আপোনালোকৰ যিটো কেটেগৰী ৱাইজ এপ্লিকেশ্যন হয়, সকলোখিনি উল্লেখ কৰিছে। আপোনালোকৰ কেটেগৰী ৱাইজ, কাষ্ট ৱাইজ সকলোবিলাক এপ্লিকেশ্যন ফিজবিলাক বেলেগ বেলেগ হয়। জেনেৰেলৰ কাৰণে 1500 টকা, SC, ST, XTGL কেটেগৰীৰ কাৰণে 1200 টকা, লগতে এনেধৰণে EWS OBC সকলৰ কাৰণে 1200 টকা, আৰু PWD কেটেগৰী বা ডিচেবিলিটি কেণ্ডিডেটসকলৰ 40% মোৰ এক্সামটেড উল্লেখ কৰিছে। আৰু কেনেদৰে এপ্লাই কৰিব, মই ডেছক্ৰিপশ্যনত লিংকবিলাক দি দিম, আপোনালোকে নিশ্চয়কৈ এপ্লাই কৰিব পাৰিব। এইটো এটা ভাল সুযোগ, প্ৰত্যেক বছৰে আহে। লগতে ইয়াতে আপোনালোকৰ 9 মে' যিহেতু এপ্লাই হ'ব, 24 মে'ত লাষ্ট ডেট আছে এপ্লাই কৰা। এডমিট কাৰ্ড পাব 3 জুনত, এণ্ট্ৰেন্সটো হ'ব আপোনালোকৰ যিটো 9 জুনত। গতিকে ইয়াৰ বাবে অফিচিয়েল নটিচ যিহেতু জাৰি কৰিলে, ডেছক্ৰিপশ্যনত লিংকটো দি দিব, আপোনালোকে নিশ্চয়কৈ এপ্লাই কৰিব। আৰু কিবা যদি জানিব লগা থাকে নিশ্চয়কৈ আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিব, সকলোখিনি আপডেট গম পাই থাকিব পাৰিব।